নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোড চহৰখনৰ বিভিন্ন প্ৰান্তৰত বিগত প্ৰায় দুমাহ ধৰি সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে। এনে সময়তে বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়াৰ কঠোৰ নিৰ্দেশ মৰ্মে আৰক্ষী সহকাৰী উপ পৰিদৰ্শক গিৰীন কোঁৱৰৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চাৰিটাকৈ গভাইট চোৰ ক্ৰমে জাহাংগীৰ আলমৰ পুত্ৰ নজৰুল হুছেইন, সাতভনী টোপ প্ৰমোদ দাসৰ পুত্ৰ গোবিন্দ দাস গামাৰীগুৰি, কাজী উদ্দিনৰ পুত্ৰ হান্নান আলী কলভাঙা, বুধিন নাথবৰ পুত্ৰ সাবেদুৰ নাদব সুজাপুৰ পশ্চিমবংগত আটক কৰাৰ লগতে বেটাৰী আৰু ই ৰিক্সা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰমানে বিভিন্ন জায়গাত চুৰ বিৰাট চুৰি হৈ আছে। আমি বৰপেটা ৰোড আৰক্ষীৰ যিটো কাম কৰি আছে, আজি হলো 5টা না 6টা বেটাৰী, 7টা বেটাৰী আৰু 2টা পিলপিলি উদ্ধাৰ কৰিছে। যি কাম কৰি আছে আমাৰ বৰপেটা ৰোড আৰক্ষীয়ে ভালে কৰি আছে আৰু ভালে পাইছোঁ। আমি ৰাইজে সঁহাৰি দিছোঁ। 4জন চোৰক কৰায়ত্ব কৰিছে আৰু এনেকে হৈ আছে যে এনেকে যদি আৰক্ষীয়ে অলপ চেষ্টা কৰে আমাৰ নিশ্চয় আমাৰ চুৰি কাৰ্যটো অলপ কমি যাব। ৰাইজৰ কাৰণে বিৰাট ভাল হ'ব। ৰাইজেও বিৰাট সঁহাৰি জনাই আছে। চুৰিটোৰ কাৰণে বিৰাট অশান্তি হৈছে মানুহ। আৰু আমাৰ যিটো এই ড্ৰাগছৰ পৰা এই বস্তুটো একচুৱেলি বেছিকৈ হৈ আছে। তাৰমানে ড্ৰাগছ খোৱা মানুহ কি মান সন্মান কি একো বুজি নাপায়। তাৰমানে ড্ৰাগছটো খাই কেনে কাৰোবাৰ ধৰক এটা মটৰে হওক, কাৰোবাৰ এই গাড়ীয়ে হওক, পিলপিলিয়ে হওক, কিবা যি পায় মুঠতে আমি ৰাইজে পূৰ্ণ সঁহাৰি জনাইছোঁ আৰু আৰক্ষীক আমি ধন্যবাদ দিম। আমিতো ৰাইজে সদায় সহায় সহযোগিতা কৰি যাওঁ, এতিয়াও কৰি আছোঁ আৰু কৰিয়ে যাম। আমি সকলো ৰাইজক বৰপেটা ৰোডবাসী সকলো ৰাইজক এটাই অনুৰোধ কৰিম, যেনেহেন ধৰক মানে ঘৰত কোনো মতা মানুহ নথকাৰ সুযোগ লৈ কিবা ফেৰিৱালা বা কিবা লৈ আহি মানে ঘৰত সুযোগ মানুহ নথকাৰ কাৰণে সুযোগ পাই কিবা অপকৰ্মত লিপ্ত হয়, ইটোও মানুহ যাতে আমাৰ ৰাইজসকল সজাগ থাকে আহ্বান জনাই। অসম আদিত্য, বৰপেটা।